হেল্ল' বান্ধৱীসকল, আজি দিবলৈ ওলাইছোঁ এটা ব্ৰেকিং নিউজ। সেয়া হ'ল যেতিয়া তোমালোকে আত্মসহায়ক গোটত যাবা, বিভিন্ন মিটিঙত যাবা, তেতিয়া তোমালোকক সেই জীৱিকা সখীহঁতে, মেইন প্ৰেচিডেণ্ট ছেক্ৰেটৰীহঁতে নুসুধে জানো, আপোনালোকে হাত দাঙি কওকচোন আত্মসহায়ক গোট মানে কি? তেতিয়া আপোনালোকে একদম সহজ ভাষাত ক'ব যে আত্মসহায়ক গোট কি আমি সকলোৱে জানো বা বুজি পাওঁ, সেইকাৰণে আজি আমি ইয়াত একগোট হৈছোঁহি। একেবাৰে সহজ ভাষাত ক'বলৈ হ'লে, যেতিয়া আমাৰ হাতত পইচা নাথাকিব তেতিয়া আমি নিজক অৰ্থাৎ এগৰাকী নাৰীয়ে কেতিয়াও স্বাৱলম্বী হ'ব নোৱাৰে আৰু স্বাৱলম্বী বুলি ক'ব নোৱাৰে। গতিকে এই স্বাৱলম্বী হ'বলৈ হ'লে আমি নিজেই প্ৰত্যেকেই কিবা এটা কৰিব লাগিব আৰু কিবা এটা কৰিবলৈ আমাক বিভিন্ন ধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বা জন্ম হৈছে এই আজিকালি আত্মসহায়ক গোটবোৰ, নহয় জানো? বাৰু যি কি নহওক, আজি মোৰ এই ব্ৰেকিং নিউজটো কেনে পালে বাৰু? যি কি নহওক, আজি মোৰ ব্লগছটোত মই সংযোগ কৰিম আন দিনাৰ দৰে মোৰ বেটী একেবাৰে সৰুৰ পৰা যেতিয়া ৱাকাৰখন তাইক আনি দিছিলে সেই তেতিয়াৰ পৰা যিমানখিনি ভিডিঅ'টো ধৰে আৰু সিমানখিনি মই ৱাকাৰত উঠি তাই কেনেকৈ কি কৰিছে আৰু কেইবাদিনো পৰিছে দেই তাই ৱাকাৰত গৈ, কেতিয়াবা ষ্টেপৰ পৰা পৰে, কেতিয়াবা মানে একদম চোতালৰ পৰা এনেকৈ তলত পৰি যায়। সেইখিনি বাৰু ভিডিঅ' কৰা নহয়, খুব কান্দে তেতিয়া, ভগৱানৰ কৃপাত বিশেষ একো নহ'ল। বাৰু যি কি নহওক তাৰে ভিডিঅ' ক্লিপবোৰ মই আজি সংযোগ কৰিম, গতিকে চাই থাকক মোৰ ব্ৰেকিং নিউজ। বাই বাই। আমি এইকেইখনত বহাই লৈছোঁ, বহাবিলা আইতাই মই লালমোহন বনাম, তুমি এটা এখন বহিবা দেই। তাই কমপ্লিট বহিব পৰা হোৱা নাই, বহিব পৰা হ'লে ভালকৈ বহিব পাৰিব আৰু। এতিয়া আমি বস্তুবোৰ ৰেডি কৰোঁ। এই কেনেকৈ তাই গাড়ীখনত বহাই লৈছোঁ। এতিয়া আমি বস্তুবোৰ যোগাৰ কৰোঁ। খেলি আছা বেটা, খেলি আছা? খেলি থাকা দেই। গাড়ীবিলাক ভৰিটো এনেকৈ তলৰ পালেগৈ ধুনীয়াকৈ চলাব পাৰে। তাই ইমান ভালকৈ, যিহেতু তাই বহিব পৰাই হোৱা নাই, যেতিয়া খোজকাঢ়িব পৰা হয় তেতিয়াহে এখন ভালকৈ চলাব পাৰে। এতিয়া জাষ্ট আমি কামৰ সুবিধাৰ কাৰণে এনেকৈ তাইক বহাইহে থৈ দিওঁ। তুমি ইয়াত বহি যাবা দেই, চব্জি কাটিব লাগে আমি। তুমি তেনেকৈ দিয়া। ভৰিটো নহয়, বহি থাকা দেই। লাগিছে গানটো বজাই লোৱা আৰু বজাই দিয়া বেলেগ গান। ৰাতিপুৱা কাম বন হ'ল, এতিয়া দুপৰীয়াৰ কাৰণে ভাত নহয় খিচাৰীৰ কাৰণে বস্তু যোগাৰ কৰোঁ। মায়ে মগুৰ দালি আনিব গৈছে আৰু মোক চব্জিখিনি কাটি থ'ব কৈছে, মই সেই কাটো। পোৱালি কেনেকৈ বহাই থৈ লৈছোঁ। পোৱালি বাই বাই, বহি থাকা দেই। এজনী আজি কিমান দিন হ'ল? 6 মাহ 15 দিন হৈছে তোমাৰ আজি ন বেটা? এইজনী ছোৱালী, এইজনী 6 মাহ 15 দিন হ'ল আজি। এয়া 5টা বজাৰ দৃশ্য, লাইট জ্বলাই ভাত খাব লগা হৈছে। পোৱালি তুমি এনেকৈ থাকা দেই, আমি ভাত খাওঁ। কিবা এটা দি দিছোঁ ৰ'বা হাতত। ভালে কৰি কেমেৰা চাই থাকা, তুমি চাই থাকা, তুমি চাই থাকা, মই চাই থাকা, ঠিক আছে। কোন এইটো? তাকলো হয়।
নিজে নিজে বজাব পৰা হৈ গ'লা ন এতিয়া বাজিছে এটা আমাৰ বেটিয়ে ফুৰি আহিলে আইতাকে গৰম কাপোৰ পিন্ধাই দিলে ৰাতিপুৱা লেট্ৰিন কৰি আজৰি এতিয়া গাটো ধুৱাই দিওঁ অকণমান আমাৰ ইয়াত দুপৰীয়া চব্জি কটা হৈ গ'ল মা ভাত বনাব মই চাফা তাফা কৰি অকণমান খুৱাই লওঁ কামতে কাম বাঢ়েও পোৱালি এখনটো হাগিলে এখন ধুই দিওঁ পটাপট বহিবই দিগদাৰ হা পাইছে দেই আহি থাকা এইজনী কিমান দিন হ'লে তোমাৰ 7 মাহ হ'লে আৰু 5 দিন আছে কমপ্লিট হ'বলৈ ভৰিকেইটা এনেকৈ চলাই আহিব পাৰে এনেকৈ গাড়ীত এনেকুৱা এখনত থ'লে ভালনে বেয়া নাজানো তাইতো খোজকাঢ়িব পৰা হোৱা নাই বাৰু ভালকৈ বহিব পৰাও হোৱা নাই হ'লেও তাইক আমাৰ সুবিধাৰ কাৰণে আচলতে এইখনত এনেকৈ থোৱা হয় কাম চাম কৰিবলৈ নহয় দিগদাৰ আৰু তাই এনেকৈ চুঁচৰি যিহেতু যায় য'ত থ'লেও মানে বস্তুবিলাক টানেকৈ সেইকাৰণে এনেকৈ তাইক বন্দী কৰিছোঁ এতিয়া সিনানটো বাথৰুমত এনেকৈয়ে পৰিলে ষ্টেপৰ পৰা এনেকৈ নিজে নিজে চুঁচৰি আহি এনেকৈ উল্টি খাই পৰি গ'ল বেটা তুমি ইয়াতে থাকা দেই গ্ৰিলটো বন্ধ কৰি দিওঁ মই বাচন ধোওঁগৈ ৰ'দ ভাল বতৰ ভাল আজি কামটো সদায় থাকেই বহুত মানে আজি ৰ'দ দিয়া বুলি অলপ বেছিকৈ কাপোৰ চাপোৰ ধুব লাগিব চাফা কৰিব লাগিব আৰু আজি চাগে হাত ভাগিছে আজি হাত ভঙা হয় গিলখন এনেকৈ মাৰি দি পেলাই এনেকৈ থৈ দিলোঁ মই অলপ কামত ধৰোঁগৈ বেটা তুমি কান্দিলে বাৰু শুনি পামেই মই এতিয়া এনেকৈ খেলি থাকা দেই এইটো টেমাটো খালী তাই হ'লেও এইটোকে চুপি থাকে একো দিয়া নাই এতিয়ালৈকে ভাত মুখত দিয়াৰ পিছতহে ভাবিছোঁ ইয়াতে দালি পানী কিবা কিবি ভৰাই দিব লাগিব খাবলৈ বেটা থাকা দেই বেটা চাহ খাইছা আইতাই তুমি চাহ খাইছা চাহ খোৱা আকৌ চাহ খোৱা আইতাই চাহ খালে তুমি খোৱা চাহ খোৱা চাহ খোৱা ফল খাব নালাগেচোন চাহ খোৱা হৈছে পাইছা কি কফি নে চাহ বেটা কফি খাইছা নে চাহ খাইছা চাহ খোৱা চাহ খোৱা জানিছা দেই কাপটো ধৰিব জানিছা দেই ছোৱালীজনীয়ে খোৱা ধৰি গ'ল কাপটো কাপটো আনিবলৈ চেষ্টা কৰি আছা ৰ'বা তুলি দিছোঁ এইটো লোৱা বেটা এইটো আইতা আচলে ক'ত সোমালাগে চকীৰ তলত কি কৰিছা টেবুলৰ তলত সোমালাগে ওলোৱা ক'ত সোমালাগে ওলোৱা ক'ত সোমাইছেগৈ ছোৱালীজনী ক'ত সোমালেগৈ এয়া 10টা বাজিছে বেটি খেলি আছে এয়া পোহৰ হ'ল 10টা বজাৰ সময়ত এয়া ম'ম' কি খাবা আজি বেটিৰ কাৰণে হেৰি বনাইছোঁ ফাৰ্ষ্ট টাইম সাবুদানা বনাইছোঁ ঠাণ্ডা হ'বলৈ দি থৈছোঁ তাৰপৰা খুৱাম এইবিলাক হা স্পীড আহা এইবিলাক হা এইবিলাক হা বাহিৰত খেলিবলৈ পাই মজা পাইছে খেলো কৰি থকা দেই এইয়া কি স্পীড গৈছে কি চলাইছা দেখোন হা খেলি আছিলা তোৰ লগত এতিয়া বেটি আমাৰ বেটি 9 মাহ কমপ্লিট হ'বই আৰু তাই এইখিনি সময়ত বহাটোতো একদম কমপ্লিট ভালকৈ বহিব পাৰিলে আৰু এক্সট্ৰাকৈ এনেকৈ তাই উঠিব পাৰে ধুনীয়াকৈ খেলি থাকিব পাৰে আৰু মানে থিয় হ'ব পাৰে খোজকাঢ়িব পৰা নাই এয়া ধুনীয়াকৈ থিয় হ'লে এনেকৈ থিয় হ'ল ধুনীয়াকৈ
পৰি যাবা বেটি কিমান এক্টিং কৰি কান্দিব জানে তাই ইয়াত কাপটো পৰি গ'ল তাই ইয়াতে লৈ আছিলে তাৰপৰা মা মাকে চকু মুদি আকৌ কান্দি আছোঁ এক্টিং কৰি দিয়া এক্টিং কৰি দিয়াচোন কৈ দিয়া আকৌ লাজ কৰিছা এইখন তাই সৰুতে ৱাকাৰ আছিলে এতিয়া তাই কি মন গ'ল আজি একদম তাতে নিজে সোমাই লৈ পেলাই এনেকৈ বহি আছে ঐ আমনি এইটো জনা আমনি তাই ঐ জনা আমনি চাওঁ জনামণি কোনজনী হাঁহি আছে এতিয়া জনামণি লাজ কৰিছে চাতে লাজ কৰিছে ইচ লাজ কৰিছে চাতে